3 কোটি দেশত ঘৰ হ'ব নতুন এইবাৰ কিন্তু ঘৰ দুখীয়া মানুহে পাব লাগিব এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গোটক আমি দিম এতিয়া মই আৰু এটা বেমাৰ লাগি আছে মোদী ডাঙৰীয়াই আমাক ঘৰ দিয়ে আবাস যোজনা কিন্তু ঘৰটো লবৰ কাৰণে জিঅ' টেগিং কৰিব লাগে হয় নে নহয় এতিয়া পঞ্চায়তৰ কৰ্মচাৰীবিলাক ভালেই কিন্তু কিছুমানে জিঅ' টেগিং কৰাৰ কাৰণে এটো খুজে হয় না নহয় হয় মই ঠিকে ধৰিছো এইবাৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব 3 কোটি দেশত ঘৰ হ'ব নতুন 10 লাখ 15 লাখ অসমতো হ'ব এইবাৰ কিন্তু ঘৰ দুখীয়া মানুহে পাব লাগিব কেনেকৈ পাব আকৌ পঞ্চায়তত গলে 20,000 খুজিব দুখীয়াইতো টকা দিব নোৱাৰে এইবাৰ আমাৰ সবে ভাল কৰি শুনি লব এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গোটক আমি দিম পঞ্চায়তে নকৰে ডাইৰেক্টলি দুগৰাকী মহিলাক আমি ট্ৰেইনিং দিম আপোনালোকে জিঅ' টেগিং কৰি পোৰ্টেলত উঠাই দিব কোনো দালাল নাথাকে অসমৰ পৰা দালাল বিলাক সাফ কৰিব লাগিব এনেকে হয় না নহয় দালাল থাকালৈকে অসমৰ উন্নতি নহয় সেই কাৰণে ৰাইজ এইবাৰ যে নতুন ঘৰ আহিব জিঅ' টেগিং কোনে কৰিব নিজৰ ঘৰৰ জিঅ' টেগিং মই নিজে কৰিম যাতে কোনেও আমাক দুৰ্নীতি কৰিব নোৱাৰে কোনেও আমাৰ পৰা টকা পইচা খাব নোৱাৰে